ফ্ৰেণ্ডছ তো ইয়াৰ আগতে মই দুটা ভিডিঅ'ত লিষ্ট সম্পৰ্কে সুন্দৰকৈ আপোনালোকৰ আগত জনাইছোঁ যে লিষ্ট আমি কিয় বনাব লাগে আৰু আপোনালোকে যি ধৰণে মৰম চেনেহ যাচিছে না মই একদম অন্তৰৰ পৰা মই বহুত ধন্যবাদ জনাইছোঁ আপোনালোক আটাইকে আৰু এই ধৰণে সদায় মৰম যাচি থাকিব বুলি আশা থাকিলে তো চাওক এতিয়া আজিৰ এই ভিডিঅ'টোত মই এটা মাত্ৰ আপোনালোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকে সুন্দৰকৈ ভিডিঅ'ত ছাপোৰ্ট দিলে আপোনালোকে সহযোগ কৰিছে তো প্ৰশ্নটো হ'ল আপুনি লিষ্টখন বনালেনে প্লিজ অনেষ্টলি আপুনি এটা কমেণ্ট কৰক যদি বনাইছে য়েছ বুলি আপুনি এটা কমেণ্ট বক্সত যাতে আপুনি শ্বেয়াৰ কৰে লিষ্টখন কেনেকৈ বনাব কেনেকৈ কি কৰিব তেওঁলোকে যদি এতিয়ালৈকে কোনো ধৰণতে আগবাঢ়িব পৰা নাই তেতিয়াহ'লে তেওঁলোকক মই জনাব বিচাৰোঁ যে চাওক এটা একদম চিম্পল আৰু ইজি ফৰ্মুলা মই আপোনাক ক'ব বিচাৰিছোঁ সেইটো হৈছে আপুনি জিঅ'গ্ৰাফিকেলি আপুনি আপোনাৰ লিষ্টটো ডিজাইন কৰক যেনেকৈ আমাৰ এলফাবেট আছে A4 আপুনি লিখক ABCD ধুনীয়াকৈ আপুনি পেজত লিখক A4 ধৰক অৰুণাচল লিখিব পাৰে A4 আছাম লিখিব পাৰে নহয় জানো B4 আপুনি লিখিব পাৰে বাক্সা লিখিব পাৰে তো এই ধৰণে N4 নগাঁও লিখিব পাৰে N4 নলবাৰী লিখিব পাৰে তো এই ধৰণে যেতিয়া আপুনি লিখিব নহয় তাত আপুনি সাপোজ নলবাৰীত আপোনাৰ কিমানবোৰ মানুহ চিনাকি আছে সো এফালৰ পৰা নলবাৰী পেজটোত আপুনি লিখক নগাঁও নামৰ পেজটোত আপোনাৰ কিমানবোৰ মানুহ আপুনি চিনাকি আছে সুন্দৰকৈ তেওঁলোকৰ নামবিলাক লিখক কাৰণ শৰ্ট ভিডিঅ' এটাত ইমান ডিটেইলকৈ কোৱাটো পচিবল নহয় তথাপিও মই যিমান পাৰোঁ ট্ৰাই কৰিছোঁ আপোনালোকৰ কাৰণে সহজ সৰলকৈ যাতে ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ তো এই ধৰণে আপোনালোকে গ্ৰাফিকেলি আপুনি আপোনাৰ লিষ্টখন বনাবলৈ ৰেডি কৰক আৰু কমেণ্ট বক্সত জনাব আপুনি বনাইছে নে বনোৱা নাই থেংক ইউ